নমস্কাৰ সম্বাসী ৰাইজ আৰু আমি যোৱাকালি আহিছিলোঁ আমাৰ সমীন ভাইৰ ঘৰত মানে আমাক বাটৰ পৰাই লৈ আহিছিল যোৱাকালি তো ৰাতি ধুনীয়াছে থাকিলোঁ আজি আমি নগাঁও গৈ পাম মানে নগাঁৱৰ পৰা বেছি দূৰ নাই মাত্ৰ 15 কিলোমিটাৰমান হ'ব লাগে মানে আৰু ধুনীয়াছে মানে ৰাতত যিমানখিনি স্কুল কলেজ পাম নাহৰপুৰ ৰুই যাম তো ব'লা আজি যাত্ৰাটো আৰম্ভ কৰোঁ আমাক লগ পাই মানে বহুত ভাল লাগিলে লগ পাম বুলি আশা কৰা নাছিলোঁ ভগৱানে কিবা এটা লগ পালোঁ হয় আৰু ইফালে আমাৰ পংকজ দাই মানে পুৰা বেডিং বান্ধি আছে আৰু এখন মটৰচাইকেল আৰু ইফালে আছে ককা ভাল লাগিল আহি পিনে আকৌ কেতিয়াবা লগ পাম আৰু ইফালে আছে আইতা কেনে লাগিল আমাক লগ পাই ভালে লাগিলে ভালে থাকিবি গৈ ঘৰ পালে ফোন মাৰি দিবি দেই পিতাই হয় আৰু ইফালে আমাৰ খুৰীমাই মানে আমাক গামোচা দিবৰ কাৰণে ৰখি আছে হয় মোক সমীৰে দিব দিয়া এতিয়া আমি আছো মানে সমীৰহঁতৰ এইটো ভাইটিয়ে পঢ়া স্কুলত তোমাৰ নামটো একবাৰ কৈ দিবা প্ৰদীপ্ত গগৈ যোৱাকালি আমাৰ লগতে খেলি আছিলো আমি তো এতিয়া বাবুহঁতৰ স্কুলত আমি নাম গছৰ ৰোপণ কৰতাম এইটো হ'ল কেওটাগুৰি প্ৰাথমিক বিদ্যালয় আমাক লগ পাই কেনে লাগিল ভাল লাগিল কোন ক্লাছত পঢ়া তৃতীয় শ্ৰেণীত পঢ়ে সমীৰ ভাই একদম বিগ ফ্ৰেণ্ড আমাৰ ভাল লাগিলে হয় ফাইনেলি আজি আৰু পিছত আকৌ লগ পাম মানে যোৱাকালি ইমান কষ্ট কৰি আমাক লৈ আহিলে আকৌ ৰাতি ৰাখিলে তাৰমানে আমাক এৰিব মন নাই দেখিছো তথাপিও উপায় নাই আমি এতিয়া নগাঁও যাম তাৰপিছত কেতিয়াবা এতিয়া লগ পাম ভালকে পঢ়িবা একদিন ৰাইড কৰিম ডাঙৰ ৰাইড কৰিম পাছত জয় জুবিন দা আৰু আমি আহিছোঁ এতিয়া কুহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয় ইয়াতো আমি জুবিন দাৰ স্মৃতিত 5টা নাহৰ গছৰ পুলি ৰোপণ কৰিম তো ধুনীয়াছে এতিয়া কাঠ চাঠ খান্দি লওঁ আপোনালোকক দেখুৱাইছোঁ হ'লে মানে আৰু মানে চবৰে হাতত নাহৰৰ পুলি দিয়া আছে মানে এইফালে পংকজ দা আছে মানে ধুনীয়াছে বুজাই আছে চবকে ব'লা আৰু মানে নগাঁও টাউন আহি পালোঁ মানে ধুনীয়াছে এতিয়া ভাতটো খাই লওঁ ভাতটো খাই মানে ক'ত থকা হয় আপোনালোক ধুনীয়াছে দেখুৱাম ব'লা সিফালে আমাৰ চাইকেল দুখন ইয়াতে ৰাখিছোঁ এইটো হ'ল মানে এইখিনিয়ে মানে নগাঁও টাউনৰ চাবৰে গাই তো ব'লা ভাতটো ধুনীয়াছে খাই লওঁ তাৰপিছত আমি ক'ত থকা হয় ধুনীয়াছে আপোনালোকক দেখুৱাম নমস্কাৰ সম্বাসী ৰাইজ আজি আমাৰ যাত্ৰাৰ 50 নম্বৰ দিন আৰু বৰ্তমান আছোঁ আমি নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত জুবিন দাৰ স্মৃতিত ইয়াত আমি নাহৰ গছৰ পুলি ৰোপণ কৰিম আৰু আমাৰ জুবিন দাক ইয়াত আমি জীয়াই ৰাখিম জয় জুবিন দা অ'কে ব'লা আমি নাহৰকেইটা ৰুই লওঁ তাৰপিছত আপোনালোকক দেখুৱাম আৰু ইফালে খুৰা হাতত 6টা নাহৰ গছৰ পুলি দিলোঁ খুৰা যাতে জুবিন দাৰ স্মৃতি সদায় জীয়াই থাকে আৰু এইটোৱে মৃত্যুঞ্জয় মন্দিৰত ইয়াত ডাঙৰ কৰিবা আৰু বাকী আমি দুটা নিজৰ হাতেৰে ৰুম আৰু ভাটিবেলা মানে খুৰাই জেউৰা দি পিনে ধুনীয়াছে ৰুইবা ঠিক আছে খুৰা আমাক চিপৰাংটো আনি দিনা আমি দুটাটো ৰুই দিম ব'লা আমি জুবিন দাৰ স্মৃতি নগাঁও মহামৃত্যুঞ্জয় মন্দিৰতে জীয়াই ৰাখিবলৈ পাৰিম আশা কৰিছোঁ জয় জুবিন দা সদায় অমৰ হৈ থাকক এটা গাঁঠি মাৰ আৰু আমি ধুনীয়াছে নাহৰ গছৰ প্ৰতি ৰোপণ কৰিলোঁ আৰু ৰোপণ কৰি মানে লগে লগে মানে জেউৰা দি দিলোঁ চাওক আৰু ইফালে আছে আমাৰ জয় ভোলে বাবা মহাদেৱ জুবিন দাৰ স্মৃতিত ইয়াত আমি নাহৰ গছৰ প্ৰতি ৰোপণ কৰিলোঁ ইটো এটা আৰু ইফালে এটা পংকজে এইটো ৰোপণ কৰিছে এতিয়া ধুনীয়াছে জেউৰা দি দিছোঁ চাওক এইটো ধুনীয়াছে মানে বেৰা দি পিনে দিছোঁ এইটো নাহৰ আৰু যাতে জুবিন দাৰ ভাল পোৱা নাহৰ গছৰ পুলি এনেকুৱা যাতে মৃত্যুঞ্জয় সন্মুখত জীয়াই থাকে এইটোৱে আশা কৰিলোঁ আৰু বাকী 6টা পুলি দি দিছোঁ যিহেতু 6টা পুলিটো মানে বেলেগ জেগাত ধুনীয়াছে মানে বেৰা দি পিনে ৰুই দিব খোলা বহুত বেছি ভাল লাগিল আগৰ পৰা বহুত এটা মানে ইচ্ছা আছিল মৃত্যুঞ্জয়ত গছপুৰ ৰোৱা আজি সম্পূৰ্ণ হ'ল মানে
আৰু ইয়াতে মানে ধুনীয়া আছে কাচু মাছ এনেকৈ এৰি থৈ দিয়া আছে চব এইটো কাচু চাওক এই সৰু সৰু আছে আৰু মাছ আছে এইফালে নয়নদা যেতিয়া মই প্ৰথম মহামৃত্যুঞ্জয় মন্দিৰ আহিছিলোঁ চাইকেল লৈ 2023 তো মানে তেতিয়াৰ পৰাই চিনি পাওঁ নয়নদা আৰু নাম্বাৰো আছে মানে আহিলে মানে নয়নদাক লগ কৰি আৰু নয়নদাৰ এতিয়া বাবু মই যেতিয়া প্ৰথম আহিছিলোঁ ন বাবু একদম টিকুট নাছিল সৰু আছিল মানে এতিয়া মানে ডাঙৰ হৈ গ'ল ন ডাঙৰ হৈ গ'লি হৰ হৰ মহাদেৱ হৰ মহাদেৱ জয় জুবিন দা জয় জুবিন দা কোৱা জয় জয় জুবিন দা মায়াবিনী গাব জানা মায়াবিনী দে এবাৰ গোৱা দে গাই শুনে দে অলপমান ভাল লাজ কৰিছে গাই শুনে দে আৰু ইফালে আমাৰ গাই শুনে দে পইচা গাব গাবি গাবি দিয়া মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি নাই লাজ কৰিছে অকণমান আৰু ইয়াৰ অকল মহামৃত্যুঞ্জয় মানে ভিউটো মানে পিছফালৰ পৰা দেখাইছো আগত ফ্ৰণ্ট চাইডৰ পৰা মানে দূৰৰ পৰা দেখাইছো মানে বহুত ধুনীয়া দেখা পাইছো মানে মৃত্যুঞ্জয় হ'লে মানে যাবলৈ মন নাযায় মানে সেইকাৰণে আহিয়ে থাকোঁ বছৰটো একবাৰ হয়ে মানে কিন্তু এই বছৰ দুবাৰে আহিলোঁ ডাইৰেক্ট আৰু আমি মৃত্যুঞ্জয়ৰ পৰা ওলাই আহিলোঁ মানে পুৰাণী গুদাম পাৰ হৈ মানে এতিয়া আমি মানে এইটো কলিয়াবৰ ছাইডত গৈ আছোঁ আৰু ৰাস্তাতে মানে বহুত ধুনীয়া এটা মন্দিৰ দেখিলোঁ আৰু দেখি পিনে মানে ৰখিলোঁ আৰু আপোনালোকক অলপমান দেখাই দিছোঁ ব'লা ওলাই আছে হনুমানজী জয় হনুমান আৰু ইফালে আছে আমাৰ বাবা মহাদেৱ জয় জুবিন দা যাতে জুবিন দাই সোনকালে ন্যায় পায় বাবা সাহস দিয়া জয় জুবিন দা আৰু আমি হোটেলত ধুনীয়াকৈ চাহ খাই ল'লোঁ আৰু ইফালে আছে নাহৰ ধাবা মানে নাহৰ নাৰ্চাৰী নহয় নাহৰ ধাবা ইফালে দাদাৰ অনাৰ ন নমস্কাৰ দাদা নমস্কাৰ জয় জুবিন দা মানে দাদাৰ ধাবাত চাহ খালোঁ ইফালে দাদাজনে আমাক মানে বাটত দেখি পিনে মাতিলে জয় জুবিন দা দাদাই মানে আমাক ধুনীয়াকৈ চাহ খোৱালে আৰু ইফালেও দাদা আছে আৰু কি ক'বা জুবিন দাৰ বিষয়ে অকণমান জুবিন দা জীয়াই থকালৈকে আমি মানুহ হিচাপে জীয়াই থাকিম আমি সকলো মানুহ জাতি ধৰ্ম নাই ইয়াত আমি সদায় মোকাবিলাকে চলি যাম এটা বস্তু শিকাই গ'ল আৰু সেই পথত আমি সদায় থাকিম সেই পথতে আমি সদায় জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক দেখি আছে তেখেতো মোৰ স্মৃতি হৈ আছে মোৰ চকুৰ আগত তেওঁ ছোৱালী কি সুন্দৰ দামী গাড়ী এখন বিলাকী গাড়ীৰ পৰা নামি আহি পেলাই ফটোখন দেখা পাই পেলাই চেণ্ডেলটো পিছলৈ গুচি গ'ল গৈ পেলাই চেণ্ডেলটো খুলি পেলাই লগত চুলিখন লৈ পেলাই এনেকে চুলিখন ধৰি পেলাই এনেকে গোটেইখন বচিছে বচি চুলিখন এনেকে ঘূৰাই পেলাই আকৌ গাত মেলিয়াই বহিছে বোলো বাইদেউ কি কৰিলে মোৰ কাপোৰ আছিলে কাপোৰ দিলোঁ এখন নহয় মচিবলৈ সেইফালে নালাগে মৰম ওলাবলৈ কাৰণে থাকিবৰ কাৰণে বহুত সকাম যোৱা নাই 10 দিনৰ পিছত তেজপুৰৰ পাৰ্টি আহিলে হিন্দু আৰু মুছলিম মুছলিম ল'ৰা এটা হিন্দু ল'ৰা দুইটা বন্ধু অসমীয়া ল'ৰাটোৱে চুলি খুওৱা নাই কিন্তু মুছলিম ল'ৰাটো তেজপুৰৰ হয় চুলি খুৰাই দিলে জুবিনৰ সকামৰ দুদিনৰ পিছত চুলি খুৰাই তেওঁ আহি কৈছে দাদা মোৰ চুলি কৰিছে দেই মই চুলি খুৰাই আহিছোঁ গতিকে মই ইমানেই কৰোঁ আৰু আমি ইফালে আহি পালোঁ আনন্দ নাৰ্চাৰী বলা ভিতৰত যাওঁ মানে আমাৰ নাহৰৰ পুলি শেষ হৈ গ'ল যে মৃত্যুঞ্জয় ৰোৱাৰ পিছত মানে ইয়াতে চাওঁ 100টামান উঠাব পাৰোঁ নেকি কমত দিলে 100টামান উঠাম আৰু যদি কমত নিদিয়ে চাই লওঁ আনন্দ নাৰ্চাৰী আহি পালোঁ নাহৰ লৈ লওঁ 100টামান লোৱা হ'ব চাগে ভাগৰ লাগিলেও গাইছ ৰাতিপুৱাৰ পৰা মানে চাহ খাই আছোঁ আৰু একোখনে ব'লা আৰু চাই লওঁ নাৰ্চাৰীৰ মানে পুলিকেইটা কিমান সৰু না ডাঙৰ মানে 0 চাইজ না কি ডাঙৰ চাইজৰ তাৰপিছত লৈ দেখুৱাই আছোঁ নাই মোৰ পচন্দ হোৱা নাই নহয় নালাগে এইটো পুলি মানে সৰু এইটো পুলি মনত ল'ব নোৱাৰিম বহুত সৰু বাছিল যেন ওলাব ইয়াতে পুলিকেইটা কিন্তু কিবা আছিল সজীৱ আছিল এনেকুৱা হ'লেও হ'ল 100টা ল'লোঁ 100টা ল'ম কিন্তু সৰু যে আৰু মানে দুপৰীয়া ভাতটো আজি আমাক খুৱাব বাইদেৱে মানে এইটো ৰেষ্টুৰেণ্ট নহয় আমি ফুৰি কিনে খাব সোমাইছিলোঁ মানে বাইদেৱে মানে আমাক আজি ধুনীয়াছে দুপৰীয়া ভাতটো খুৱাই দিব মানে ভোকো লাগিছে মানে ৰাতিপুৱাৰ পৰা মানে একো খোৱা নাই যে আৰু মানে এখন নাৰ্চাৰ পৰা ওলাই আহিছিলোঁ মানে নাহৰ পুৰি আছে কিন্তু সৰু কাৰণে মানে নল'লোঁ মানে আৰু বাইদেউ ঘৰ মোৰ নলবাৰী জাগৰাত মোৰো ঘৰ নলবাৰীতে মংগল চাৰ মই
নলবেৰীয়া লগ পালোঁ এইখন দেখাব মাতিলোঁ মানে হয়। চাই থাকোঁ ন তোমালোকৰ ভিডিঅ' হয় হয় মানে বাইদেৱে কৈছে আমাৰ লগত ফ্ৰেণ্ড আছে বুলি তো ধুনীয়াছে এতিয়া ভাতটো খাই ল'ম ব'লা বাইদেউ জয় জুবিন দা জয় জুবিন দা অ'কে আৰু ইফালে আছে গল্ডেন স্পন মানে ইয়াতে আমি যিটো মানে বাইদেউহঁতৰ লগত দুপৰীয়া মানে ভাত সাজ খাই ল'লোঁ আৰু ইফালে মানে ষ্টাফ আছে চবে একবাৰ জয় জুবিন দা জুবিন দা অমৰ হওক অ'কে মানে কলিয়াবৰ পাম আৰু পালোৱে মানে ভাগৰ লাগিল দিনটো চাইকেল চলালোঁ যে আৰু ৰাস্তা এক চাইডে বন্ধ কৰি থৈ দুই চাইডে মানে গাড়ী আৰু গাইজ মানে জখলা বান্ধাত গৈ আছোঁ এতিয়া মানে কলিয়াবৰত ক'ত থাকিব জেগা নাপালোঁ সেইকাৰণে মানে এতিয়া মানে কলিয়াবৰৰ পৰা ডাইৰেক্ট জখলা বান্ধা গৈ আছোঁ মানে বেছি দূৰ নাই আৰু অলপমান দূৰ আছে 5 কিলোমিটাৰমান হ'ব তো ব'লা জখলা বান্ধাত গৈ পিনে আপোনালোকক দেখুৱাই আছোঁ আমি বৰ্তমান আহি পালোঁ জখলা বান্ধা মানে ইয়াতে আমাৰ মানে কোনো চিনাকি নাই থাকিবৰ কাৰণে মানে কাৰো মানুহ ঘৰত আজি নাথাকোঁ মানে লজতে থাকিব লগা আৰু উপায় নাই মানে 700 টকা দি পিনে তাৰমানে চিনাকি নাই যে তো কালি আমি জখলা বান্ধাত যিমানখিনি পাৰোঁ নাহৰ গছৰ ৰোপণ কৰিম ইয়াৰ পিছত আমি কাজিৰঙা ছাইডত গুচি যাম তো ধুনীয়াকৈ এটা ৰুম লৈছোঁ ব'লা এই চাইকেল দুখন ইয়াতে মানে ভিতৰত সোমাই দিব এইটো লজত ইয়াতে থাকিম আজি এই চাইকেল দুখন ভিতৰত সোমাই দিম ধুনীয়াছে ব'লা বহুত ভাগৰ লাগিলে মানে নগৰৰ পৰা ডাইৰেক্ট